নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ তোমালোকে সকলোৱে ভালে আছা। আজি মই তোমালোকক পঢ়াব গৈ আছোঁ পাঠ নম্বৰ 7। পাঠ নম্বৰ 7টোৰ নাম হৈছে কি অসমৰ সম্পদ। তো এই অসমৰ সম্পদসমূহৰ বিষয়ে আমাৰ ৰাজ্যখনৰ নাম কি অসম, হয়নে? এই অসম আমাৰ ৰাজ্যখনত বহুতো সম্পদৰে পৰিপূৰ্ণ হৈ আছে। সেই সম্পদসমূহ কি কি? বনজ সম্পদ, খনিজ সম্পদ, সেই জলজ সম্পদ, এই সম্পদসমূহৰ বিষয়ে আমি এই পাঠটোত পঢ়িম। ঠিক আছে, তো তোমালোকক মই অলপ পঢ়াই দিছোঁ। চোৱা, কৈছে মানুহ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল। প্ৰকৃতিৰ বিভিন্ন উপাদান তথা সম্পদ আহৰণ কৰি মানুহে ব্যক্তিগত আৰু সামূহিক উন্নয়ন কামত ব্যৱহাৰ কৰি আহিছে। প্ৰাকৃতিক সম্পদৰ বিতৰণ সকলো ঠাইতে একে নহয়। প্ৰাকৃতিক সম্পদসমূহৰ বিতৰণ কিন্তু সকলো ঠাইতে একে নহয়। যথেষ্ট প্ৰাকৃতিক সম্পদ থকা অঞ্চল বা দেশসমূহৰ উন্নয়ন সহজাত হয়। অৱশ্যে এনে সম্পদৰ সঠিক ব্যৱহাৰ ঘাইকৈ নিৰ্ভৰ কৰে দক্ষ মানৱ সম্পদ, যাতায়াত, পৰিবহণ আৰু বজাৰ আদি বুনিয়াদী সা-সুবিধাৰ ওপৰত। অসম প্ৰাকৃতিক সম্পদত এখন চহকী ৰাজ্য। আমাৰ অসমখন কিন্তু প্ৰাকৃতিক সম্পদত এখন কি চহকী ৰাজ্য। উৰ্বৰ ভূমি, অনেক প্ৰজাতিৰ উদ্ভিদ, জলৰাশি, তাৰপৰা পানীকুল আৰু ভূগৰ্ভৰ খনিজ সম্পদে অসমখনক এখন সম্পদশালী ৰাজ্যত পৰিণত কৰিছে। অসমত সিঁচৰিত হৈ থকা সম্পদসমূহক তলত দিয়া ধৰণে আলোচনা কৰিব পাৰি। বনজ সম্পদ। চৰকাৰী তথ্য অনুসৰি অসমৰ মুঠ মাটিকালিৰ প্ৰায় কিমান 20.6% ঠাই অৰণ্যই আগুৰি আছে। বৃষ্টিপাত, বায়ুৰ উষ্ণতা আৰু মাটিৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি অসমৰ বিভিন্ন অঞ্চলত বিভিন্ন উদ্ভিদ পোৱা যায়। উজনি অসমৰ শিৱসাগৰ, ডিব্ৰুগড়, যোৰহাট আদিৰ উপৰি ডিমা হাছাও আৰু কাছাৰ জিলা আদি ঠাইত বৰষুণৰ মাত্ৰাটো কি কৈছে অধিক। তাত ডিমা হাছাও আৰু কাছাৰ জিলাত বৰষুণৰ মাত্ৰা কি বেছি। এইবোৰ অঞ্চলত বছৰি গড়ে কিমান 200 চেণ্টিমিটাৰো অধিক বৰষুণ হয় আৰু গড় উষ্ণতা 25 ডিগ্ৰী চেণ্টিগ্ৰেড পোৱা যায়। ইয়াৰ উদ্ভিদবোৰ বেছিভাগেই গোটেই বছৰ জুৰি পাতেৰে সেউজীয়া হৈ থাকে। এনে চিৰসেউজীয়া উদ্ভিদ এই অঞ্চলত পোৱা যায়। হলং, হলক, মাকৈ, নাহৰ, উৰিয়াম, তিতাচাপা আদি এই অঞ্চলৰ ওখ ওখ চিৰসেউজীয়া গছ। লখিমপুৰ, ধেমাজি আৰু শোণিতপুৰ জিলাৰ উত্তৰৰ সীমামূৰীয়া অঞ্চলতো এই শ্ৰেণীৰ উদ্ভিদ পোৱা যায়। বিবিধ প্ৰকাৰৰ কপৌ ফুল আৰু বেতগছ অঞ্চলটোৰ উল্লেখযোগ্য উদ্ভিদ। বছৰি প্ৰায় 100 পৰা 200 চেণ্টিমিটাৰৰ ভিতৰত বৰষুণ হোৱা অঞ্চলসমূহত বসন্তকালত বতৰ শুকান হৈ গছৰ পাত সৰি যায়। এই শ্ৰেণীৰ উদ্ভিদক পৰ্ণপাতী উদ্ভিদ বোলা হয়। এতিয়া শুনা, তোমালোকে পৰ্ণপাতী উদ্ভিদ বুলিলে বুজি পোৱাতো কি কৈছে যে এই পাতসমূহ কি হয় বসন্ত কালত পৰ্ণপাতী উদ্ভিদৰ পাতবিলাক সৰি পৰি যায় আৰু বছৰি 100 পৰা 200 চেণ্টিমিটাৰৰ ভিতৰত বৰষুণ হ'ব লাগিব আৰু বসন্ত কালত কি হয় বতৰ শুকান হৈ গছৰ পাত সৰি পৰি যায়। সেই শ্ৰেণীৰ উদ্ভিদক কি বুলি কোৱা হয় পৰ্ণপাতী উদ্ভিদ বুলি কোৱা হয়। এনে মৌচুমী পৰ্ণপাতী উদ্ভিদ কামৰূপ, গোৱালপাৰা, কোকৰাঝাৰ জিলাৰ উপৰি অসমৰ প্ৰায় সকলো অঞ্চলত সিঁচৰিত হৈ আছে। শাল, চেগুন, গামাৰি, শিমলু, আম, কঁঠাল আদি এনে ধৰণৰ কিছুমান উদ্ভিদ। তো তোমালোকক পৰীক্ষাত আহিব পাৰে দুজোপা পৰ্ণপাতী উদ্ভিদৰ নাম লিখা। তেতিয়া তোমালোকে শাল, চেগুন, গামাৰি, শিমলু এইবিলাক লিখিবা। তাৰপিছত কি দিছে চোৱা, অসমৰ প্ৰধান নৈ উপনৈসমূহৰ দুয়োপাৰে খয়ৰ, শিশু, শিমলু, কদম, কৰৈ আদি ডাঙৰ গছৰ লগতে চাপৰ তৃণজাতীয় উদ্ভিদ পোৱা যায়। আনহাতে নৈপৰীয়া দ আৰ্দ্ৰভূমি অঞ্চল আৰু হিমালয়ৰ নামনি অংশত ঠায়ে ঠায়ে নলসাগৰী, খেৰ আদিৰ তৃণভূমি পোৱা যায়। ব্ৰহ্মপুত্ৰৰ পাৰৰ কাজিৰঙা, লাওখোৱা, ওৰাং আৰু মাজুলী, হিমালয়ৰ নামনিৰ মানস, নামেৰি আদি বনাঞ্চলত তেনে উদ্ভিদ অধিক পৰিমাণে পোৱা যায়। উদ্ভিদৰ লেখীয়াকৈ বিভিন্ন প্ৰজাতিৰ বনৰীয়া প্ৰাণী অসমতো পোৱা যায়। ইয়াৰ ভিতৰত গড়, হাতী, বাঘ, বনৰীয়া মহ, ভালুক, হৰিণ, গাহৰি, বিভিন্ন প্ৰজাতিৰ বান্দৰ আদি প্ৰধান। অৱশ্যে এইবোৰৰ বাসস্থান এতিয়া কেৱল সংৰক্ষিত বনাঞ্চল, অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানসমূহতে সীমিত হৈ পৰিছে। অসমত থকা হলক, গিবন, নলগাহৰি, সোণালী বান্দৰ আৰু দেওহা আদি বিৰল প্ৰজাতিৰ প্ৰাণী। তো তোমালোকৰ ইয়াৰ প্ৰশ্ন হ'ব পাৰে যে 2-3 প্ৰকাৰ বা 2 প্ৰকাৰ বিৰল প্ৰজাতিৰ প্ৰাণীৰ নাম লিখা। তেতিয়া তোমালোকে সোণালী বান্দৰ, দেওহা সেইবিলাক লিখিবা। অসমৰ ৰাষ্ট্ৰীয় উদ্যান, বন্যপ্ৰাণী আৰু পক্ষী অভয়াৰণ্য আদিৰ বিষয়ে তোমালোকে ইতিমধ্যে জানিব পাৰিছা। এইবোৰত প্ৰাণীসমূহ সুৰক্ষিত হৈ থাকে, তাতেই সিহঁতে বংশবৃদ্ধিৰো সুবিধা পায়। নামেৰি আৰু মানসত বাঘ সংৰক্ষণৰ বাবে 2টা ব্যাঘ্ৰ প্ৰকল্প আছে। এইটো ভেৰি ইম্পৰ্টেণ্ট হয়, বুজি পাইছেনে? এই লাইনটো কিন্তু ভেৰি ইম্পৰ্টেণ্ট। তোমালোকক ক'ব পাৰে যে 2টা বাঘ সংৰক্ষণ থকা 2টা অভয়াৰণ্যৰ নাম লিখা। তেতিয়া তোমালোকে কি লিখিবা? নামেৰি আৰু মানস।
নামেৰে আৰু মানস ৰাষ্ট্ৰীয় উদ্যান। ঠিক আছে, তেনেকৈ লিখিবা। ভাৰতৰ ভিতৰতে আটাইতকৈ অধিক সংখ্যক প্ৰজাতিৰ চৰাইৰ বাসভূমি হ'ল কি অসম। ভাৰতৰ ভিতৰত আটাইতকৈ কিন্তু চৰাই আমাৰ অসমতে বসবাস কৰে। ইয়াৰ উপৰিও অনেক প্ৰজাতিৰ পৰিভ্ৰমী পক্ষী এই আৰ্দ্ৰভূমিসমূহলৈ আহে। সামগ্ৰিকভাৱে অসমৰ উদ্ভিদ আৰু বন্যপ্ৰাণীসমূহে প্ৰাকৃতিক ভাৰসাম্য বজাই ৰখাৰ উপৰি সৌন্দৰ্য বৰ্ধন কৰি আহিছে। অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত বনজ সম্পদে কি কৈছে বিশেষ ভূমিকা পালন কৰিছে। তো তাৰপিছত কি কৈছে যে ঘৰ দুৱাৰ তথা অন্যান্য আচবাব আদি নিৰ্মাণৰ বাবে প্ৰয়োজনীয় কাঠ অসমৰ হাবিৰ পৰাই সংগ্ৰহ কৰা হয়। আমাৰ যে ঘৰ বনাবলৈ যিসমূহ কাঠ লাগে এইবিলাকো কিন্তু অসমৰ পৰাই সংগ্ৰহ কৰা হয়। সমগ্ৰ অসমতে সিঁচৰিত হৈ থকা কেইবাশ কাঠফলা কলে এই কাঠসমূহ যোগান ধৰে। প্ৰধানকৈ অসমৰ হাবিৰ কাঠ আৰু বাঁহৰ ওপৰত নিৰ্ভৰ কৰি জাগিৰোডৰ যোগীঘোপা বৰ্তমান বন্ধ হৈ আছে আৰু পঞ্চগ্ৰাম কাগজ কলকেইটা চলে। আনহাতে মাকো মাৰ্ঘেৰিটা মৰিয়নি ডিপুত থকা প্লাইউড কাৰখানাসমূহৰ বাবে অসমৰ হাবিৰ পৰাই কাঠ সংগ্ৰহ কৰা হয়। অসমৰ জুইশলা কাৰখানা কেইটাত অসমৰ হাবি বননিৰ কাঠ ব্যৱহাৰ হয়। জুইশলা মানে বুজি পোৱা মাচিছ, যিটো মেচ আমি ব্যৱহাৰ কৰোঁ জুই জ্বলাবলৈ, সেইটোৰ কথা কৈছে। অসমত উৎপন্ন হোৱা বাঁহ আৰু বাঁহেৰে তৈয়াৰী কৰা সামগ্ৰীয়ে ৰাজ্যখনৰ চাহিদা পূৰোৱাৰ লগতে বাহিৰৰ ৰাজ্যৰ পৰা ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। অসমৰ প্ৰায়বোৰ নদীৰ বুকুৰ পৰা শিল আৰু বালি আহৰণ কৰি ঘৰ দুৱাৰ বাট পথ আদি নিৰ্মাণত ব্যৱহাৰ কৰা হয়। তাৰপিছত অসমৰ মানুহৰ বাবে প্ৰয়োজনীয় খৰি এই হাবি বননিবোৰৰ পৰাই সংগ্ৰহ কৰা হয়। অৰণ্যৰ দাঁতিকাষৰীয়া গাঁওসমূহত বাস কৰা লোকসকলে অৰণ্যৰ পৰাই খাদ্য সামগ্ৰী খৰি খেৰ পাতি দৈ টকৌ পাত ৰবৰ ঔষধি উদ্ভিদ আদি সংগ্ৰহ কৰি জীৱন নিৰ্বাহ কৰে। মানে বনৰ ওচৰে পাজৰে থকা মানুহবিলাকে কি কৰে, বনৰ পৰাই বস্তু সামগ্ৰী লৈ সংগ্ৰহ কৰি জীৱন নিৰ্বাহ কৰে। তদুপৰি অসমত থকা ৰাষ্ট্ৰীয় উদ্যান অভয়াৰণ্য আৰু সংৰক্ষিত বনাঞ্চলৰ ওপৰত ভিত্তি কৰি সীমিত সংখ্যক পৰ্যটন উদ্যোগ গঢ়ি উঠিছে। এনে স্থানসমূহক কেন্দ্ৰ কৰি অধিক পৰ্যটন উদ্যোগ গঢ়ি উঠিলে নিয়োগৰ যথেষ্ট সুবিধা হ'ব। এনেদৰেই বনজ সম্পদ অসমৰ অৰ্থনীতিৰ বিষয়ে বিশেষ বৰঙণি যোগাই আহিছে। যধে মধে বন্যভূমি ধ্বংস কৰি কৃষি কাৰ্য, বাসস্থান নিৰ্মাণ, উদ্যোগ স্থাপন, ৰেলপথ, ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা আদি কাৰ্য কি হৈছে, মানে আমাৰ বন ভূমিসমূহ ক্ৰমান্বয়ে কি কৰিছে, ক্ষতি সাধন কৰি আছে। সেই কথাটো ইয়াত তোমালোকক দিছে। ইয়াত অৰণ্য মানৱ বুলি কাক কোৱা হয়? যাদৱ পায়েং। দেখিছানে? যাদৱ পায়েং অৰণ্য মানৱ বুলি কোৱা হয়। এই মানুহজন কিন্তু কি হৈছে, পদ্মশ্ৰী বঁটাৰে ভূষিত, মানে বঁটা লাভ কৰিছিল। তেখেতে কিন্তু আমাৰ অসমে গোটেই পৃথিৱীত তেখেতে বহুত গছ ৰোপণ কৰিছে। কৈছে যাদৱ পায়েং অসমৰ এগৰাকী বিখ্যাত পৰিৱেশ কৰ্মী। তেখেতে অসমৰ যোৰহাট জিলাৰ ককিলামুখৰ ওচৰৰ ব্ৰহ্মপুত্ৰ ঔনামুখ চাপৰিৰ এক বৃহৎ এলেকাত একক প্ৰচেষ্টাত গছপুলি ৰোপণ কৰি এখন অৰণ্যলৈ ৰূপান্তৰ কৰিছে। তেখেতৰ পৰিৱেশ সুৰক্ষাৰ এই নিৰ্লস প্ৰচেষ্টাত আজি সমগ্ৰ বিশ্বক অনুপ্ৰাণিত কৰিছে। 2015 চনৰ 26 জানুৱাৰীৰ দিনা ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে। দেখিছেনে? তেখেতক ভাৰতৰ অৰণ্য মানৱ বুলি কোৱা হয়। ফৰেষ্ট মেন অফ ইণ্ডিয়া আখ্যা দিয়া হৈছে। পৰিৱেশ সংৰক্ষণত আমি সকলোৱে যাদৱ পায়েঙৰ আদৰ্শ অনুসৰণ কৰা উচিত। আমি কি কৰোঁ? গাছ ৰোপণ কৰোঁ নেকি? গাছ ৰোপণ কৰাৰ ঠাইত আমি গছ কাটিহে পেলাওঁ। বনজ সম্পদৰ চহকী আমাৰ ৰাজ্যখনত বৰ্তমান সময়ত বিভিন্ন ধৰণৰ আন্তঃগাঁথনি সম্প্ৰসাৰণৰ বাবে বননি ধ্বংসৰ সন্মুখীন হ'বলগীয়া পৰিছে। কিন্তু সেই অনুপাতত আমি বৃক্ষ ৰোপণ কৰা নাই। অৱশ্যে বৰ্তমান সময়ত ৰাজ্য চৰকাৰে সীমামূৰীয়া অঞ্চলসমূহকে ধৰি বিভিন্ন বনাঞ্চলসমূহ ৰক্ষণাবেক্ষণৰ বাবে নানান পদক্ষেপ হাতত লৈছে। ব্যক্তিগতভাৱে আমি বনাঞ্চল বৃদ্ধিৰ পদক্ষেপ ল'ব পাৰোঁ। নিজে পঢ়া বিদ্যালয়খনেই হওক বা নিজৰ গাঁওখনৰ ৰাস্তাৰ কাষতে হওক, তোমালোকেও একক বা দলীয় প্ৰচেষ্টাত বৃক্ষৰোপণ কাৰ্যসূচী হাতত ল'ব পাৰা। তাৰপিছত তোমালোকক খনিজ সম্পদৰ বিষয়ে দিছে। কৈছে অসমৰ ভূগৰ্ভত কয়লা, খাৰুৱা তেল, প্ৰাকৃতিক গেছ, চূণশিল, চিলিমেনাইট, এছবেষ্টছ আদি খনিজ সম্পদ পোৱা যায়। 1889 চনত ইংৰাজসকলে ভাৰতৰ ভিতৰতে প্ৰথমতে ডিগবৈত খাৰুৱা তেলৰ সন্ধান পায়। এইটো ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন যে ভাৰতৰ প্ৰথম ক'ত খাৰুৱা তেলৰ আৱিষ্কাৰ হৈছিল বা সন্ধান পোৱা গৈছিল, তেতিয়া তোমালোকে লিখিব ক'ত? অসমৰ ডিগবৈত।
কিমান চনত 1889 চনত বৰ্তমান নাহৰকটীয়া হুবৰিজান মৰাণ ৰুদ্ৰসাগৰ গেলেকী বৰহোলা লাকুৱা দিহিং উপত্যকা আদি ঠাইৰ তেলৰ পুঙৰ পৰা খাৰুৱা তেল আহৰণ কৰা হয় এই পুংসমূহৰ পৰা খাৰুৱা তেলৰ উপৰি প্ৰাকৃতিক গেছ আহৰণ কৰা হয় ONGC অইল এণ্ড নেচাৰেল গেছ কমিশ্যন IOL অইল ইণ্ডিয়া লিমিটেড আদি সংস্থাসমূহে খাৰুৱা তেলৰ অনুসন্ধান আৰু উদ্ঘাটনৰ কাম কৰি আহিছে অসমৰ পৰা আহৰণ কৰা খাৰুৱা তেল ডিগবৈ নুনমাটি বঙাইগাঁও আৰু নুমলীগড় শোধন কৰাৰ উপৰিও অসমৰ বাহিৰলৈ পাইপ যোগে পঠিওৱা হয় খাৰুৱা তেলৰ পৰা অসম চৰকাৰ যথেষ্ট পৰিমাণে ৰাজহ টেক্স লাভ কৰে আনহাতে প্ৰাকৃতিক গেছৰ অধিক অংশৰ সুব্যৱহাৰ হোৱা নাই যদিও ডিব্ৰুগড়ৰ লেপেটকটাত কাৰ্যক্ষম হোৱা গেছ ক্ৰেকাৰ উদ্যোগৰ জৰিয়তে এতিয়া গেছ ক্ৰেকাৰটো ক'ত আছে ডিব্ৰুগড়ৰ লেপেটকাত ঠিক আছে লেপেটকটাত এই গেছ ক্ৰেকাৰটো আছে এইটো তোমালোকে মনত ৰাখিবা তাৰপিছত কৈছে এই গেছৰ উপযুক্ত ব্যৱহাৰ হোৱা সম্ভাৱনা আছে খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ ওপৰত ভিত্তি কৰি অসমত কিছু সংখ্যক আনুষংগিক উদ্যোগ গঢ়ি উঠিছে এই দিশত অধিক উদ্যোগ গঢ়ি উঠাৰ যথেষ্ট সম্ভাৱনা আছে উৎপত্তিৰ দিশৰ পৰা অসমৰ কয়লা বেছি পুৰণি নহয় ই টাৰ্চিয়েৰী যুগৰ কোন যুগৰ টাৰ্চিয়েৰী যুগৰ সেয়েহে ইয়াৰ মান বৰ উন্নত নহয় উজনি অসমৰ মাকুম লিডু মাৰ্গেৰিটা জয়পুৰ নাফুক নাগিনীমৰা আদিত এই শ্ৰেণীৰ কয়লা খনি আছে এতিয়া পৰীক্ষাত প্ৰশ্ন আহিব পাৰে যে 2টা কয়লা খনিৰ নাম লিখা বা 3টা কয়লা খনিৰ নাম লিখা তেতিয়া তোমালোকে ইয়াৰ পৰা লিখিবা ঠিক আছে বুজি পাইছে তো ছাত্ৰ-ছাত্ৰীসকল কাৰ্বি পাহাৰৰ কয়লাজান শিলভেটা লংলৈ শিঙিমাৰী আদিত কম পৰিমাণে উৎকৃষ্ট মানৰ গাণ্ডুৱানা কয়লা পোৱা যায় এই কয়লাৰ পৰা ৰাজ্যখনে যথেষ্ট ৰাজহ আহৰণ কৰে কোনো স্থানত কয়লা অবৈজ্ঞানিক প্ৰণালীৰে মুক্ত খনন কৰাৰ ফলত তাৰ ওচৰে পাজৰে পৰিৱেশৰ ওপৰত কুপ্ৰভাৱ পৰিবলৈ লৈছে ডিমা হাছাও জিলাৰ উমৰাংচু কাৰ্বি আংলং জিলাৰ কয়লাজান আৰু ডিলাই পাহাৰত চূণশিলৰ ভাণ্ডাৰ আছে এই চূণশিল প্ৰধানকৈ বোকাজানৰ চিমেণ্ট কাৰখানাত ব্যৱহাৰ হয় আকৌ কাৰ্বি আংলং জিলাৰ কোনো ঠাইত কিছু পৰিমাণে চিলমেনাইট আৰু চীনামাটি পোৱা যায় চিলমাটি আৰু চীনামাটি ক'ত পোৱা যায় কাৰ্বি আংলং জিলাৰ কোনো ঠাইত তাৰপিছত কৈছে কি জলসম্পদ এইটো দেখিছানে এই জলসম্পদসমূহৰ সম্পৰ্ক তোমালোকে খুব ধুনীয়াকৈ পঢ়িবা মই ইমানখিনি পঢ়াই দিলোঁ তোমালোকে এইখিনি খুব ধুনীয়াকৈ নিজে পঢ়ি ল'বা আৰু প্ৰশ্নোত্তৰখিনি মই দি দিছোঁ সেইখিনি তোমালোকে নিজৰ বহীত লিখি ল'বা ঠিক আছে ইয়াৰ অসমৰ প্ৰধান নৈ আৰু উপনৈৰ বিষয়ে দি দিছে তো গোটেইটো ৰিডিং দি দিলে ভিডিঅ'টো বহুত দীঘল হৈ যাব তোমালোকে সেইকাৰণে ইমানখিনি ৰিডিং খুব ধুনীয়াকৈ তোমালোকে নিজৰ ঘৰত অলপ দি ল'বা ভিতৰত অলপ কিছুমান সৰু সুৰা প্ৰশ্ন আছে ইয়াত চোৱা এইটো পাঠত আছে যে অসমৰ জলাশয় যেনে দীপৰ বিল চান্দুবি বিল পানী দিহিং তো এইবিলাকো প্ৰশ্ন আহিব পাৰে যে অসমৰ 2খন জলাশয়ৰ নাম লিখা তেতিয়া তোমালোকে এইবিলাক লিখিবা বুজি পাইছানে ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকক মই প্ৰশ্নৰ উত্তৰখিনি ব্ৰহ্মপুত্ৰৰ 10খন উপনৈৰ নাম লিখা বৰাকৰ 3খন উপনৈৰ নাম লিখা এইটো তোমালোকে ক'ৰ পৰা লিখিবা এই ছবিটোৰ পৰা লিখিবা ইয়াৰ পৰা তোমালোকে চোৱা কিমান ধুনীয়াকৈ উপনৈ দেখা গ্ৰীণ কালাৰ যেবিলাক আছে সেইবিলাক হৈছে কি নৈ উপনৈ এই পাগলাদিয়া জিয়া ধনশিৰি জিয়া ভৰালি এইবিলাক হ'ল ব্ৰহ্মপুত্ৰ চব উত্তৰ পাৰৰ নদী সোৱণশিৰি দিহিং দিবিং এইবিলাক হৈছে চব ব্ৰহ্মপুত্ৰ উত্তৰ পাৰৰ নদী তো এইবিলাক তোমালোকে খুব ধুনীয়াকৈ চোৱা বৰাকৰ ফালে কি আছে জাতিংগা জিৰি এইবিলাক হৈছে ধলেশ্বৰী এইটো বৰাকৰ উপনৈ ঠিক আছে এই 3টা হৈছে জাতিংগা জিৰি ধলেশ্বৰী এইবিলাক হৈছে বৰাকৰ উপনৈ এই বস্তুবিলাক খুব ধুনীয়াকৈ তোমালোকে মন কৰি চাবা আৰু মই তোমালোকক প্ৰশ্নৰ উত্তৰখিনি দি দিছোঁ সেইখিনি তোমালোকে ধুনীয়াকৈ লিখি ল'বা বুজি পাইছে ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই ধুনীয়াকৈ দিছোঁ মনত ৰাখিবলগীয়া কথাখিনি সদায় পঢ়িবা তাৰপিছত তোমালোকে এই খাৰুৱা তেল ক'ত পোৱা যায় কয়লা খনি ক'ত পোৱা যায় সেই কুৱেশ্যন আনচাৰবিলাকো তোমালোকে বহীত ধুনীয়াকৈ লিখি ল'বা ঠিক আছে এতিয়া আহাচোন তোমালোকৰ এই লাষ্টত এটা তোমালোকৰ প্ৰশ্ন আছে চোৱা যে 7 নম্বৰটো দিছে অসমৰ এখন নক্সা অংকন কৰি পাঠত দিয়া মানচিত্ৰ আৰু ভূচিত্ৰাৱলীৰ সহায়ত তলত দিয়া বোৰ বহুৱা তোমালোকে 3টা খাৰুৱা তেলৰ পুং ক'ত আছে লিখিবা মানে তেলৰ খনি ক'ত আছে এইটো লিখিবা 3টা কয়লা খনি লিখিবা 2টা তেল শোধনাগাৰ লিখিবা চূণ শিল্প এখন ঠাই তাৰপিছত তাৰাবিল শিৱসাগৰ পুখুৰী এটি নদী বন্দৰ সোৱণশিৰি পাগলাদি এই বস্তুবিলাক খুব ধুনীয়াকৈ মেপত চিনাক্ত কৰিবা ঠিক আছে
এতিয়া তোমালোকে প্ৰশ্নোত্তৰখিনি দিছোঁ সেইসমূহ তোমালোকে ধুনীয়াকৈ নিজৰ বহীত লিখি লোৱা আৰু ধুনীয়াকৈ শিকিবা যাতে পৰীক্ষাত অলপ ভাল নম্বৰ পাব পাৰা ঠিক আছে থেংক ইউ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই অসমৰ মানচিত্ৰখন কিন্তু নিজে আঁকি ল'বা দেই তোমালোকে খুব ধুনীয়াকৈ নিজে আঁকি পেলাই এই বস্তুখিনি ধুনীয়াকৈ বহাই দিবা ঠিক আছে সকলোৱে তোমালোকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে তোমালোকক কিন্তু ধন্যবাদ তোমালোকে ধুনীয়াকৈ কিন্তু অসমৰ মেপখন চাবা আৰু আগন্তুক এটা নতুন ভিডিঅ'ত আকৌ নতুন এটা টপিক লৈ তোমালোকক লগ পাম ঠিক আছে সকলোৱে ভালে থাকিবা সুস্থ থাকিবা